কোনো কাৰণ নোহোৱাকৈ থলুৱা শ্ৰমিকক ছাঁটাই নুমলীগড় NRLৰ শ্ৰমিকক কোনো কাৰণ নোহোৱাকৈ কামৰ পৰা ছাঁটাই কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত প্ৰগতি দুৱাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত অসম আন্দোলনৰ ফচল 855 জনৰো অধিক অসমীয়া তেজাল ডেকাৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হোৱা নুমলীগড় শোধনাগাৰত থলুৱা শ্ৰমিকৰ গুৰুত্ব নাই বহিৰাগত একাংশ কোম্পানীয়ে বহিৰাগত শ্ৰমিক আনি থলুৱা শ্ৰমিকক কোনো কাৰণ নোহোৱাকৈ কামৰ পৰা কৰিছে ছাঁটাই যাৰ বাবে ক্ষোভিত শ্ৰমিকসকল টয়ো নামৰ এটা কোম্পানীৰ পৰা উপতিকালৈ নুমলীগড় শোধনাগাৰত কাম কৰি VNC নামৰ কোম্পানীৰ বিৰুদ্ধে অভিযোগ শ্ৰমিকৰ VNC নামৰ কোম্পানীটো 30ৰো অধিক বহিৰাগত শ্ৰমিকৰ বিৰুদ্ধে অসমৰ থলুৱা শ্ৰমিক কেৱল 19 জনহে আৰু কোম্পানীটোত কৰ্মৰত কেৱল 19 জন শ্ৰমিকৰ 18 জন শ্ৰমিকক কোনো কাৰণ নোহোৱাকৈ কামৰ পৰা ছাঁটাই কৰে যাৰ বাবে ক্ষোভিত হৈ পৰে শ্ৰমিকসকল যাৰ বাবে নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত প্ৰগতি দুৱাৰত এক প্ৰতিবাদী দাৰ সভা অনুষ্ঠিত কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে 18 জন হয় অসমৰ এজন থলুৱা শ্ৰমিকক অন্যায় কৰা সহ্য কৰা নহব বুলি নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে সকিয়নি প্ৰদান কৰে গোলাঘাটৰ পৰা টুটুমণি বৰাৰ ৰিপৰ্ট অসম ৰিপৰ্ট হিচাপত প্ৰায় দাদাগিৰি নচলিব দাদাগিৰি নচলিব শ্ৰমিকৰ ওপৰত শোষণ বন্ধ কৰক থলুৱা শ্ৰমিকৰ ওপৰত দাদাগিৰি নচলিব VNC হাই ইনকলাব থলুৱা শ্ৰমিকক কামৰ পৰা ছাঁটাই কৰা বন্ধ কৰক থলুৱা শ্ৰমিকক কামৰ পৰা ছাঁটাই কৰা বন্ধ কৰক শ্ৰমিকক জিন্দাবাদ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ হাৰ পাওক নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ হাৰ পাওক থলুৱা শ্ৰমিকৰ ওপৰত শোষণ বন্ধ কৰক শ্ৰমিকক জিন্দাবাদ নুমলীগড় বৃহত্তৰ শ্ৰমিক ইউনিয়ন জিন্দাবাদ AITC জিন্দাবাদ যে এটা শোধনাগাৰ সম্প্ৰসাৰণ যেতিয়া হৈছে এই শোধনাগাৰ সম্প্ৰসাৰণ হওঁতে যিবোৰ নিবিদাকাৰী কোম্পানী হয় যিসকলে নিবিদা লাভ কৰিছে এই শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পত অসমীয়া মানুহৰ 50% শ্ৰমিক নিয়োজিত কৰিবলৈ আমি বিফল হৈছোঁ আৰু যিসমূহ শ্ৰমিকে অসমৰ শ্ৰমিক গোলাঘাটৰ শ্ৰমিক এই নুমলীগড় শোধনাগাৰৰ একেবাৰে দাঁতিকাষৰীয়া শ্ৰমিক যিসকল সোমাইছে সেইসকল শ্ৰমিকক আচলতে ক্ৰমান্বয়ে তেওঁলোকক কামৰ পৰা ছাঁটাই কৰিছে আৰু বাহিৰৰ পৰা তেওঁলোকে শ্ৰমিক আনি এই শ্ৰমিকসকলক কামত মকৰল কৰা আমি দেখিবলৈ পাইছোঁ আৰু গৰিষ্ঠ সংখ্যক বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানে এই সম্প্ৰসাৰণ প্ৰকল্পত তেওঁলোকে বহিৰাজ্যৰ শ্ৰমিকৰে আচলতে কামখিনি কৰিছে আজি টয়ো নিচিনা এটা কোম্পানী VNC নিচিনা এটা কোম্পানীত আমাৰ থলুৱা শ্ৰমিক এই নুমলীগড় শোধনাগাৰৰ দাঁতিকাষৰীয়া 19 জন মাত্ৰ শ্ৰমিকে কাম কৰি আছে য'ত 246 জনৰ ওচৰা-ওচৰি অসমৰ বাহিৰৰ শ্ৰমিকে কাম কৰি আছে 246 জন বাহিৰৰ শ্ৰমিকৰ মানে অসমৰ বাহিৰৰ ৰাজ্যৰ শ্ৰমিকৰ অনুপাতে আমাৰ মাত্ৰ 19 জন শ্ৰমিকে শ্ৰমিক হিচাপে ইয়াত কাম কৰি আছে তাৰে 18 জনক আজিৰ পৰা তেওঁলোকে কামৰ পৰা উলিয়াই দিছে তাৰ ফলত মাত্ৰ এজনহে আচলতে আমাৰ অসমীয়া বা একেবাৰে দাঁতিকাষৰীয়া শ্ৰমিক আচলতে এই VNC নামৰ কোম্পানীটোত তেওঁলোকে কৰ্মৰত হৈ থাকিব পাৰিব গতিকে এইটোৰ জৰিয়তে আমি শোধনাগাৰ কৰ্তৃপক্ষ অসম চৰকাৰ ভাৰত চৰকাৰক আমি জনাব বিচাৰিছোঁ যে এনেধৰণে আচলতে যদি হয় তেতিয়াহ'লে অসমৰ বিকাশ কেনেকৈ হ'ব এই নুমলীগড় শোধনাগাৰৰ পৰা স্থানীয় জনসাধাৰণ কেনেকৈ লাভান্বিত হ'ব গোলাঘাটবাসী কেনেকৈ লাভান্বিত হ'ব অসমবাসী কেনেকৈ লাভান্বিত হ'ব সেইকাৰণে আমি আজি এই নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰত যিসকল শ্ৰমিকক কামৰ পৰা আচলতে তেওঁলোকে উলিয়াই দিছে তেখেতসকলক লৈ আজি আমি এখন দাৰসভা কৰিছোঁ আমি যাতে শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় তাৰ কাৰণে অন্যান্য কোম্পানীসমূহক আমি যাব দিছোঁ মাত্ৰ যিসকল এই কামটোৰ পৰা ছাঁটাই কৰিছে সেইসকলক লৈ আজি আমি প্ৰগতি দুৱাৰত আজি এই দাৰসভাখন অনুষ্ঠিত কৰিছোঁ আৰু আমি শ্ৰমিকসকলক আহ্বান জনাইছোঁ এনেকৈ অনৈতিকভাৱে যিবোৰ শ্ৰমিকক ছাঁটাই কৰি আছে তেখেতসকলে আমাক জনাওক আমি কোনো কাৰণতে আমাৰ শ্ৰমিকক এনেধৰণে ছাঁটাই কৰা আমি মানি নলওঁ কোম্পানী আমি বন্ধ কৰি ৰাখিম প্ৰয়োজনত শোধনাগাৰৰ কাম কাজো আমি অচল কৰিম কিন্তু আমাৰ অসমৰ অসমীয়া মানুহৰ যিসকল শ্ৰমিক আছে সেইসকলক কামৰ পৰা আমি উলিয়াব আমি নিদিওঁ